এয়া দেখিবলৈ পাইছে আমাৰ ঘৰৰে হাঁহ এটা আজি যেহেতু মাৰিছিলোঁ আৰু এতিয়া বনাই হৈছে আৰু অলপমান বাকী আছে। মই এতিয়া এটুকা খাই পিনি আপোনালোকক কম কেনেকুৱা হৈছে সোৱাদটো। যেহেতু ইমান মছলা ইউজ কৰা নাই, হালধি নিমখ এইবোৰে ইউজ কৰিছোঁ, মানে ইমান মছলা এইবোৰ ইউজ কৰা নাই মাংসত দিয়া। এয়া এইফালে চাব পাৰিছে, মই এয়া খাই দেখাম। এয়া চাওক খাই দেখাম। এয়া ভালেই হৈছে। আজি 81 দিন হৈছে, 81 দিনত ইমান বেয়া হোৱা নাই, হয়তো একদম মজা সোৱাদ হৈছে। আপোনালোকে কোনোবাই ভাবিব পাৰে যে ইমান কম দিনত খাবলৈ বেয়া হ'ব নেকি, কিবা হ'ব নেকি, কিন্তু অলপো বেয়া লগা নাই আৰু বম তেল ওলাইছে হাঁহটোৰ পৰা, মজা লাগিছে। আপোনালোকে ভিডিঅ'টো চাই থাকক, মই আপোনালোকক শেষলৈকে দেখাই আছোঁ বনাই পানি। এয়া চাওক কেনেধৰণে বনাইছিলোঁ আপোনালোকক দেখাই দিছোঁ। এয়া পিঁয়াজ দিলোঁ, হালধি দিলোঁ, নিমখ দিলোঁ আৰু আদা অকণমান দিম, পিছা আদা অলপ দেৰিকৈ দিম। এনেধৰণেই দি পানি মই বনাইছিলোঁ আৰু খাবলৈ বহুত সোৱাদ হৈছে আৰু বহুত তেল ওলাইছে হাঁহটোৰ পৰা। আপোনালোকে কোনোবাই ভাবিব পাৰে হয়তো ইমান সৰু হাঁহ নহয়, ডাঙৰে হাঁহটো ৱেইট আছিলে 1.5 কেজি ৱেইট আছিলে হাঁহটো, এই দেখিব পাৰিছে। আৰু খাবলৈও ভাল লাগিলে, বহুত তেল ওলালে হাঁহটোৰ পৰা। মই কেনেধৰণে বনাইছিলোঁ আপোনালোকে ভিডিঅ'টো চাই থাকক। এনেধৰণেই বনাই পানি মই খালোঁ আজি। বহুত মই মছলা চছলা দি খাই পানি বেয়াই পাওঁ, সেইকাৰণে এনেধৰণে বনাই খাইছিলোঁ, বহুত ভাল লাগিলে খাবলৈ। হাঁহ পালন কৰি পানি আপোনালোকেও উপাৰ্জন কৰিব পাৰে। আপোনালোকে যদি 100টা হাঁহ পালন কৰে তেতিয়াহ'লে আৰামছে 40,000 টকা চকুমুদি ঘটিব পাৰে 3 মাহত। এনেধৰণে ময়ো পইচা ঘটি আছোঁ 3 মাহত 40,000 টকা হাঁহ 100 পালন কৰি। মোৰ বেছি আছে, হ'লেও মই আপোনালোকক এনেই কথাটো কৈ দিছোঁ আৰু 100 হাঁহ পালন কৰিলে কিমান লাভ হয়। আৰু দেখিব পাৰিছে মাংসও বহুত যথেষ্ট ওলায়। 1.5 কেজি হাঁহটোত আপোনাৰ 1 কেজি 200 গ্ৰাম মাংস ওলাব। মই যিহেতু ঘৰত খাই থাকোঁ কাটি, মই সম্পূৰ্ণ জানো কথাটো কিমান ওলায়। 100% মই ক'ম যে আপোনালোকক 1.5 কেজি হাঁহটোত 1 কেজি 200 গ্ৰাম আপোনাৰ মাংস ওলাব। মই কাটি পানি আজিলৈকে খাই আছোঁ আৰু ৱেইটো কৰোঁ, আৰু কোনোবাই হয়তো বেছিও উলিয়াব পাৰে আৰু কোনোবাই হয়তো কমো উলিয়াব পাৰে, সেইটো বাৰু মই নাজানো। মোৰ ফালৰ পৰা মই 1.5 কেজিটো কাটিলে মানে 1 কেজি 200 গ্ৰাম ওলায়। এয়া চাওক সিজিলে আৰু বনাই আছোঁ। আপোনালোকক ক'ম যে আপোনালোকেও হাঁহ পালন কৰক আৰু ধুনীয়াকৈ ইনকম এটা কৰক। আলুগুটি দি দিলোঁ, আলুগুটি দিয়াৰ পিছত অলপমান এনেকৈ হেতাই খুচৰি দিম, তাৰপিছত কাঁহীখনেদি ঢাকি দিম, তাহত অলপ দেৰি পিছত আকৌ উঠাই দিম। দেখিব পাৰিছে আমি এনেকৈয়ে খাওঁ, যিহেতু আমি বহুত জুতি লগাই নাখাওঁ। ভিডিঅ'বোৰ দেখোঁ বহুত জুতি লগাই বনায়, আমি ইমান জুতি লগাই নবনাওঁ। আমি জাষ্ট চিম্পুল, মানে আমাৰ একদম ইমান আৰু মছলা ইউজ নকৰোঁ, বহুত যি ইউজ নকৰোঁ। চাওক তেল কেনেধৰণে ওলাইছে হাঁহটোৰ পৰা, দেখিব পাৰিছে। আমি এনেধৰণেই বনাই খাওঁ আৰু বহুত সোৱাদ লাগে খাবলৈ। আপোনালোকেও কোনোবাই যদি নিব পাৰে খাবলৈ, ধুনীয়া মাংস ওলায় আৰু খাবলৈও বহুত ভাল লাগে। আৰু আপোনালোকক ক'ম যে আপোনালোকেও হাঁহ পালন কৰক, এনেধৰণে হাঁহ পালন কৰি পিনি উপাৰ্জন কৰক পইচা। মইতো কৰিয়ে আছোঁ হাঁহ পালন, আৰু আপোনালোককো মই কৰিবলৈ ক'ম। আৰু আপোনালোকে বজাৰখনো চাই ল'ব, আপোনালোকৰ সেইফালে বিক্ৰী হয়নে নহয়। কিছুমানে হাঁহ পালন কৰে কিন্তু বিক্ৰী নাযায়, সেইকাৰণে আপোনালোকে মেইন বজাৰখন চাই ল'ব বিক্ৰী হয়নে নহয়। আজি মই ইয়াকে দেখালোঁ ঘৰৰ হাঁহ এটা বনাই পানি।